So, linear programming problem. আমি last chapter হয় আমাৰ class 12 ৰ second part টো আৰু ইয়াৰ পৰা তোমালোকে 6 marks ৰ question এটা পাবা। Actually linear programming problem বিলাকৰ দুটা ধৰণৰ problem থাকে, দুটা ধৰণৰ question থাকে। First question টো হ'ল maximum time আমি এনেকুৱা ধৰণৰ question বিলাকে পাওঁ য'ত already linear programming ৰ question টো form কৰি থোৱা থাকে, তোমালোকে just তাৰ পৰা কি কৰিব লাগে, তোমালোকে class 11 ত এটা linear inequality বুলি এটা chapter আছে। So গোটেই কোৱেশ্চন টো লিনিয়াৰ ইনইকুয়ালিটি হয়, খালি ডিফাৰেন্স কি জানানে বস্তুটো মন কৰিবা, ই আমাৰ এটা এক্সপ্ৰেছন হয়, এটা ফাংচন বুলি কোৱা হয়, মেইন ফাংচন, ইয়াৰ নাম হৈছে অবজেক্টিভ ফাংচন। তোমালোকে জাস্ট ইয়াক এনেকে ধৰণে ভাবিব পাৰা, তোমালোকে এইটো নাই বুলি ভাবা। এই এক্সপ্ৰেছনটো কি বুলি জনা গৈছে, এই এক্সপ্ৰেছনটো ভ্যালুটোক আমি z বুলি কৈছে। সো মিনিংটো মিনিমাম অফ z মানে কি বুলিছে, তোমালোকৰ এই এক্সপ্ৰেছনটোৰ আটাইতকৈ মিনিমাম ভ্যালুটো সুধিছে। x আৰু y কি ভ্যালু বহালে এই এক্সপ্ৰেছনটোৰ ভ্যালুটো আটাইতকৈ মিনিমাম হ'ব। দিস ইজ দা মিনিং অফ দিস ওয়ান এক্সপ্ৰেছন। প্ৰথম কথা মই আকবাৰ কৈছো, তোমালোকে চালে দেখিবা z -5x 4y, মানে এই এক্সপ্ৰেছনটোৰ ভ্যালুটো z বুলি জনা গৈছে। আগফালে মিনিমাম লিখিছে মানে তোমাক সুধিছে যে x আৰু y কি ভ্যালু বহালে এই এক্সপ্ৰেছনটোৰ ভ্যালু মিনিমাম হ'ব। তোমালোকে নিজে ভাবাচোন, x আৰু y ভ্যালু চেঞ্জ কৰি গৈ থাকিলে ভ্যালুটো অবভিয়াসলি z ৰ ভ্যালু চেঞ্জ হৈ গৈ থাকিব। তোমালোকক সুধিছে আটাইতকৈ স্মলেষ্ট কোনটো, আটাইতকৈ সৰু ভ্যালুটো ক'ব লাগে। তোমালোকে চোৱা নিজে x ৰ জেগাত এটা ভ্যালু বহাবা, y জেগাত ভ্যালু বহাবা, কিবা এটা পাবা, আকৌ চেঞ্জ কৰি দিয়া আটাইতকৈ বেলেগ ভ্যালু পাই গৈ থাকিবা। এতিয়া মন কৰিবা যে আমি এনেকুৱা ধৰণে ভাবিছো ন, x ৰ ভ্যালু পজিটিভ ৰাখি আৰু y ভ্যালু যদি মই নেগেটিভ ৰাখো, গোটেই কোৱেশ্চনটো নেগেটিভলৈ নাযাব কিন্তু আমাৰ এক্সপ্ৰেছনটো তাৰমানে আৰু নেগেটিভত যিমানে যাব ভ্যালুটো সৰু সৰু হৈ গৈ থাকিব, সেইটো তোমালোকে জানা। তাৰমানে উই ক্যানট আইডেন্টিফাই দা মিনিমাম ভ্যালু অফ দিস ফাংচন। এই ফাংচনটোৰ এক্স্যাক্টলি মিনিমাম ভ্যালু তোমালোকে আইডেন্টিফাই কৰিব নোৱাৰা, এটো আমাৰ কাৰণে পসিবল নহয় যদি এইখিনি নিদিয়ে। এইখিনি কোড হেল্প কৰিছে, তোমালোকে বুজি পালে কোৱেশ্চনটো কৰিবলৈ ইজি পাবা। প্ৰথম কথাটো হ'ল এটা এক্সপ্ৰেছনৰ মিনিমাম বা ম্যাক্সিমাম ভ্যালু তোমালোকে ডাইৰেক্টলি ডিফাইন কৰিব নোৱাৰা। কিলে নোৱাৰা, কাৰণ x আৰু y ভ্যালু ডিসিশনটো আমি ল'ব নোৱাৰো। x আৰু y ভ্যালু বহাই গৈ থাকিব, ভ্যালুটো চেঞ্জ হৈ গৈ থাকিব। সো হুইচ ওয়ান ইজ দ্য লাৰ্জেষ্ট ওয়ান বা হুইচ ওয়ান ইজ দ্য স্মলেষ্ট ওয়ান, উই ক্যানট আইডেন্টিফাই দ্যাট ভ্যালু অফ z। z ৰ সেই ভ্যালুটো আমি ডিসিশন ল'ব নোৱাৰো। এটা কৈছে যে তোমালোকে z ৰ ভ্যালুটো অভাৰ উলিয়াব নালাগে, x আৰু y ভ্যালু মন গলে বহাই থাকিব নালাগে। তেওঁ কৈছে মই তোমালোকক এটা এৰিয়া দিছো, সেইটো কৈছে সাবজেক্ট টু দা কনস্ট্ৰেইনটস, মানে এই মিনিমাম ভ্যালুটো উলিয়াবৰ কাৰণে তোমালোকে x আৰু y ভ্যালু ক'ৰ পৰা ল'বা সেই ডিসিশনটো এহেতি দিব। তোমালোকে এক্সপ্ৰেছন বিলাক চাওঁতে সদায় কিছুমান ডিসিশন ফিক্সড হৈ থাকে। প্ৰথম কথাটো চোৱা, x > 0 y > 0, তোমালোকে x আৰু y ভ্যালু কেতিয়াও নেগেটিভ কনসিডাৰ কৰিব নোৱাৰিবা, ফাৰ্স্ট পইণ্ট। তাৰমানে আমি যদি টু ডাইমেনশনাল প্লেনৰ কথা ভাবো, আমাৰ কি তোমালোকে জানানে x আৰু y পইণ্ট বিলাক সদায় টু ডাইমেনশনাল প্লেনৰ পৰা ড্ৰ কৰা যায়, আমি লং টু ডাইমেনশনাল প্লেনৰ পৰা। এটা কথাটো টু ডাইমেনশনাল প্লেনতো ইনফাইনাইটটা ভ্যালু আছে। হাউ মেনি কোয়াড্ৰেন্টস are there? 4. ফাৰ্স্ট, সেকেন্ড, থাৰ্ড এন্ড ফোর্থ। তোমালোকে এটা কথা গম পাইছা যে তোমালোকে x আৰু y ভ্যালু বিলাক অবভিয়াসলি এই কন্ডিশনটো চোৱা, x > 0 y > 0, x আৰু y পজিটিভ কোনটো কোয়াড্ৰেন্টৰ, ফাৰ্স্ট কোয়াড্ৰেন্টৰ। তাৰমানে তোমালোকে ৰেস্ট্ৰিকশনটো লাহে লাহে গৈছে চোৱা, x আৰু y ভ্যালু তোমালোকে সেকেন্ড, থাৰ্ড বা ফোৰ্থৰ পৰা ল'ব নালাগে। তোমালোকে x আৰু y ভ্যালু ক'ৰ পৰা ল'ব লাগিব, মাছলি ফাৰ্স্ট কোয়াড্ৰেন্টৰ পৰা ল'ব লাগিব। তাৰমানে আমাৰ ভ্যালু সংখ্যাটো বা পইণ্টৰ সংখ্যাটো লাহে লাহে কমি আহিল। জেনেৰেলি ইনফাইনাইটটা আছে নো ডাউট, কিন্তু তাৰে ভিতৰত আমি এই পোৰশনবোৰৰ ভ্যালু বিলাক পইণ্ট বিলাক আঁতৰাই পেলাম। আমি কেনেকুৱা কোয়াড্ৰেন্টৰ পৰা ল'ম, ফাৰ্স্ট কোয়াড্ৰেন্টৰ পৰা। প্ৰথম কথাটো হ'ল নেক্সট কথাটো হ'ল তোমালোকে চালে দেখিবা আমাৰ এইবিলাকে এটা এটা এৰিয়া দিয়ে। মই গোটেই কথাবিলাক মই কৈ যাম। তাৰমানে তোমালোকক কৈছে ওভাৰঅল x আৰু y ভ্যালু তোমালোকে ক'ৰ পৰা কনসিডাৰ কৰিবা, তেতিয়া তেওঁলোকে ক'লে যে x আৰু y ভ্যালু তোমালোকে ওভাৰঅল কনসিডাৰ কৰিব নালাগে, কোনটো এৰিয়াৰ পৰা ল'বা মই এইটো মেনশন কৰি দিছো, চাই লোৱা। এটা কথাটো হ'ল এই এক্সপ্ৰেছনটো মন কৰা, ই তোমালোকক যদি মই এনেকৈ লিখো x + 2y = 8, মনত ৰাখিবা ই এডাল ষ্ট্ৰেইট লাইন হয়, ই এডাল ষ্ট্ৰেইট লাইন। সো আমি প্ৰথমে কি কৰিম, এই ষ্ট্ৰেইট লাইন ড্ৰ কৰিম, ঠিক আছে। এই ষ্ট্ৰেইট ড্ৰ কেনেকৈ কৰিবা, প্ৰথম কথাটো হ'ল এটা লিনিয়াৰ ইনইকুয়ালিটি ক্লাস 11 ৰ কনসেপ্ট মতে আমি যেতিয়া এটা এৰিয়া উলিয়াও, তাৰমানে ইয়াত তোমালোকে x আৰু y ভ্যালু কোনবিলাক কনসিডাৰ কৰিবা, সেইবিলাকে কনসিডাৰ কৰিবা যিবিলাকে এক্স্যাক্টলি কিমান দিব, 8 দিব। ফৰ এক্সাম্পল তোমালোকে x ৰ জেগাত 4 কনসিডাৰ, y জেগাত 4 কনসিডাৰ কৰিলে x ৰ জেগাত 0 কনসিডাৰ কৰিব লাগিব। তেলে 0 + 8 = কিমান হ'ব, 8। তাৰমানে x আৰু y ভ্যালুবিলাক সিলেক্টিভলি কনসিডাৰ কৰিব লাগিব যাতে এক্স্যাক্টলি কিমান পোৱা, 8 পোৱা। প্ৰথমতে মই কি কৰিম, ইয়াৰ পৰা যে কৰেসপন্ডিং ষ্ট্ৰেইট লাইন পাবা হেৰা মই প্লট কৰিম, ঠিক আছে। আৰু ইয়াৰ মিনিং কি, x + 2y > 8, what does it mean? ইয়াৰ মিনিং কি হয়, তোমালোকে ক'বা ইয়াত আমি x আৰু y ভ্যালু কোনবিলাক কনসিডাৰ কৰিম, সেইবিলাকে তোমালোকে কনসিডাৰ কৰিব পাৰিবা যিবিলাক ইয়াত বহাই দিয়াৰ লগে লগে ভ্যালুটো 8 তকৈ কম হয়। ইয়াত কিনখিনি দিছে এক্স্যাক্টলি ইকুৱেল টু 8 হোৱাখিনি পাবা, আৰু ইয়াৰ পৰা কোনখিনি পাবা, 8 তকৈ সৰু ভ্যালু দিয়াখিনি পাই যাবা। তাৰমানে আমি এনেকুৱা কিছুমান পইণ্ট পাম যিবিলাকে আইদাৰ এক্স্যাক্টলি 8 দিব নহবা 8 তকৈ সৰু দিব।
সো হেতু আমাৰ ইনইকুয়ালিটি মেইন ক্ৰাইটেৰিয়া এতিয়া আমি গোটেই পইণ্টবিলাক ফাইন্ড আউট কৰিম কোনবিলাক পইণ্ট ল'ব লাগিব তেওঁলোকে কৈছে যে এইবিলাক পইণ্ট ল'বা কোনবিলাক পইণ্ট য'ত x আৰু y বহাই দিয়াৰ লগে লগে তোমালোকে আইদাৰ 8 ৰ ইকুৱেল পাবা নহবা 8 তকৈ সৰু পাবা সেইবিলাক পইণ্ট ল'ব পাৰিবা নহবা কি পাৰিবা x আৰু y ভ্যালু বহাই দিলে এক্স্যাক্টলি ভ্যালু কিমান হ'ব 12 পাব লাগিব ন 12 তকৈ সৰু পাব লাগিব তেনেকুৱা পইণ্ট বিলাক ল'ব পাৰিবা মন গলে সব পইণ্ট ল'ব নোৱাৰিবা তাৰমানে যদিও এই প্ৰশ্নটো বা ল'বলৈ ক'লে তেতিয়া তাতো ৰেষ্ট্ৰিকচন দিছে যে সব পইণ্ট ল'ব নালাগে তোমালোকে কোনবিলাক ল'বা সেইবিলাক ল'বা য'ত ইয়াত বহাই দিয়াৰ লগে লগে আইদাৰ 8 হ'ব নহবা 8 তকৈ ইকুৱেল হ'ব ইয়াতকৈ সৰু হ'ব নহবা 12 হ'ব নহবা 12 তকৈ সৰু হ'ব আমি সেই পইণ্ট বিলাক আইডেন্টিফাই কৰি দিম চাবা দেই কেনেকৈ আইডেন্টিফাই কৰে প্ৰথমতে মই এই ইনইকুয়ালিটি বিলাকক ইকুৱেলিটিলে কনভাৰ্ট কৰিবা প্ৰথম ৰুল ইনইকুয়ালিটি বিলাকক কি হলে কনভাৰ্ট কৰিব লাগে ইকুৱেলিটিলে এতিয়া ইয়াৰ পৰা মই লাইনডাল উলিয়াবলৈ তোমালোকে ইন্টাৰসেপ্ট ফৰ্মটো ইউজ কৰা যায় জানেলি ইন্টাৰসেপ্ট ফৰ্ম ইজ x by a plus y by b is equal to 1 এই ইন্টাৰসেপ্ট ফৰ্ম বুলি কোৱা হয় তাৰমানে ৰাইট সাইডৰ পইণ্টটো কিমান থাকিব লাগিব ভ্যালুটো 1 আৰু x আৰু y কোএফিচিয়েন্ট কিটা আমি অপাৰেট কৰিম এতিয়া চোৱা এইতে সবকে ডিভাইড কৰি দিয়া ইন্টাৰসেপ্ট ফৰ্মলৈ যাবলৈ হলে মই এইতে ডিভাইড কৰি দিম সো y by obviously y by 4 is equal to 1 হৈ গ'ল সো এতিয়া মই যদি এই লাইনডালে একচুয়ালি ইন্টারসেপ্ট ফর্মুলা নিলে সুবিধাটো কি হয় জানানে ইন্টারসেপ্ট ফর্ম শুনিছানে ওয়ার্ডটো ইন্টারসেপ্ট মানে হে লাইনডালে x আৰু y এক্সক এক্স্যাক্টলি কোড কাটিছে পইণ্ট কিটা ওলাই যায় এই লাইনডালে x এক্সক কোড কাটিছে জানানে 8,0 ইন্টারসেক্ট কৰিব আৰু y এক্সক কোড কাটিব 0,4 এটো জানা তাৰমানে আমি এক্স্যাক্টলি পইণ্ট কিটা পাম যিকিটা পইণ্ট আইদাৰ x এক্সৰ ওপৰত আছে নহবা y এক্সৰ ওপৰত আছে এখানে ইন্টারসেপ্ট ফর্মুলা নিয়াটো জৰুৰী তোমালোকৰ যাতে আনসাৰটো জলদি ওলায় মই এই লাইনটা প্লট কৰিলো প্লট কেনেকৈ কৰিম এটা পইণ্ট আহিব 8,0 এটা 0,4 তোমালোকে মেইনলি আউটলাইনটো জানিলে হ'ব তাৰমানে মই যেটো মোৰ আজি এইম যেটো ক্লাছটোৰ যেটো ওয়াৰ্ড প্ৰবলেমটো বা কি হ'ব তেওঁলোকে এখিনি এক্সপ্লেইন কৰিব জাস্ট তোমালোকে ফৰমেটটো আনিব লাগে কিন্তু ফৰমেটটো পিছৰ কথাখিনি জানিব লাগিব যে সেইকাৰণে মই ফৰমেটটো পিছৰ কথাখিনি কৈছো এনেকুৱা এটা ফৰমেট দিয়া থাকিব তোমালোকে সদায় কনফাৰ্ম কৰিবা তোমালোকে ফাৰ্স্ট কোৱাড্ৰেন্টতে এৰিয়াটো লাভ কেনেকৈ গম পালা এইফালে চোৱা x = 0 y = 0 মানে ইনইকুয়ালিটি গ্ৰাফডাল ড্ৰ কৰোতে গ্ৰাফডাল ফাৰ্স্ট কোৱাড্ৰেন্টত আহিব সেকেন্ড থাৰ্ড ফৰ্থত এৰিয়াটো নাহে যদি আহিছে তেন্তে তোমালোকৰ ভুল আছে ঠিক আছে ওকে এতিয়া চোৱা আমি পইণ্টটা প্লট কৰিলো এটা 8,0 এটা 0,4 8,0 অলপমান ড্ৰয়ে কৰি লৈছো ওকে এটা পইণ্ট এইটো মই এবিল মেনশন কৰিছো সেকেন্ড পইণ্ট আছে 0,4 এটো বি পইণ্ট 0,4 এটো বি পইণ্ট নাপাহৰিবা আমি দুটা পইণ্ট কনসিডাৰ কৰিছো এই দুটা পইণ্ট মই জয়েন কৰিম প্ৰথম কথাটো হ'ল ইনইকুয়ালিটি টু ইকুয়ালিটিলে কনভাৰ্ট কৰিবা ইন্টারসেপ্ট ফৰ্মুলা দিবা আৰু এটা কথা আছে সব ইকুৱেচনত ইন্টারসেপ্ট ফৰ্মুলা নিব নোৱাৰি ইন্টারসেপ্ট ফৰ্মুলা নিব পাৰি খালি নিব নালাগে কোনবিলাকত ইন্টারসেপ্ট ফৰ্মুলা নিবা whenever the coefficients of x and y যদি রাইট হ্যান্ড সাইড থকা কনস্ট্যান্ট কোয়ান্টিটি এক্স্যাক্টলি ডিভিজিবল হয় না তাক ইন্টারসেপ্ট ফৰ্মুলা নিব লাগে নিলে সুবিধাটো কি হয় তোমালোকে পইণ্ট বিলাক চোৱা কেনেকুৱা ফৰ্মত পাইছা হোল নাম্বাৰ ফৰ্মত পাইছা বা ইন্টিজাৰ ফৰ্মত পাবা 8,0 প্লট কৰিবলৈ সুবিধা 0,4 প্লট কৰিবলৈ সুবিধা যদি কোৱেশ্চনটো এনেকুৱা ধৰণৰ আহিছে twice x plus thrice y = 5 তোমালোকে দেখিছানে 5 to 2 আৰু 3 এক্স্যাক্টলি ডিভিজিবল নহয় ইয়াত যদি মই ইন্টারসেপ্ট ফৰ্মুলা নিবলৈ ট্ৰাই কৰো তোমালোকে এনেকুৱা নাপাবানে twice x by 5 plus 3y by 5 = 1 পাবা নো ডাউট ইন্টারসেপ্ট ফৰ্মুলা গুছি গৈছে কিন্তু ইয়াত যদি মই পইণ্ট কিটা উলিয়াবলৈ কওঁ তোমালোকে এনেকৈ পাবা চোৱা 5 by 2 y by 5 by 3 ইকুৱেল কিমান পালা 1 পইণ্ট কিটা কিমান পাইছা 5 by 2,0 আৰু 0,5 by 3 এই পইণ্ট কিটা এক্স্যাক্টলি প্লট কৰিবলৈ তোমালোকৰ অসুবিধা হ'ব সেইকাৰণে কি হ'ব যদি চোৱা ৰাইট হ্যান্ড সাইডে থকা কনস্ট্যান্ট কোয়ান্টিটিটো x আৰু y কোএফিচিয়েন্টটো এক্স্যাক্টলি ডিভিজিবল নহয় তাক ইন্টারসেপ্ট ফৰ্মুলা নিদিবা এটা কোৱেশ্চনটো এৰাইজ হৈছে স্যাৰ তেতিয়া আমি কেনেকৈ পইণ্ট কিটা উলিয়াম যদি ইন্টারসেপ্ট ফৰ্মুলা নিব নোৱাৰা বা নিব নালাগে ইন্টারসেপ্ট ফৰ্মুলা নিব পাৰিব নোৱাৰি বুলি নকওঁ খালি মানে প্লট কৰিবলৈ প্ৰবলেম হয় এতিয়া কি কৰিবা তোমালোকে ইটো নৰমাল ফৰ্মটো ইউজ কৰিবা যেটো ফৰ্ম তোমালোকক উলিয়াব পাৰি যেনেকৈ এইটো চোৱা এনেকুৱা ধৰণৰ আছে সাপোজ twice x plus thrice y = 5 ঠিক আছে তেতিয়া আমি কি কৰিম এটো এনেকুৱা কৰিলো twice x = 5 minus thrice y কোনবাটা ইফালে লৈ গলো সো what is the value of x 5 minus thrice y divided by 2 এটা খালি মন কৰিবা y ভ্যালু বিলাক সিলেক্ট কৰোতে খুব সাৱধান হ'বা y ভ্যালু বিলাক সিলেক্ট কৰোতে এনেদৰে কৰিবা যাতে 2 ৰে ডিভিজিবল হয় যেনেকৈ মই y জেগাত তোমালোকৰ -1 কনসিডাৰ কৰিব পাৰো মাইনাস বাট 1 কনসিডাৰ কৰিব পাৰা y জেগাত 1 কনসিডাৰ কৰিলে কিমান হ'ব y = 1 হলে x = 1 হৈছে 1 হলে 5 - 3 2 1 by 2 by 2 1 হ'ব তাৰে পইণ্ট কিমান পাবা x বুলি কিমান আহিছে 1 y ভ্যালু 1
সো এনেদৰে তোমালোকে y ভ্যালু কনসিডাৰ কৰি তোমালোকে এক্স্যাক্টলি দুটা পইণ্ট উলিয়াই ললে হ'ব আৰু এই পইণ্ট কিটা জইন কৰি গ্ৰাফডাল ড্ৰ কৰিবা কিন্তু এই পইণ্ট কিটা যে এক্স্যাক্টলি x বা y এর ওপৰত নাহে তোমালোকৰ এটা কথাটো হ'ল যিমান বিলাক জানিব লাগে কথা তোমালোকে ক'ব পাৰা স্যাৰ x আৰু y এর ওপৰত পালে আমাৰ কি লাভ হয় তোমালোকে যেতিয়া গ্ৰাফডাল ড্ৰ কৰা তোমালোকে লেভেলিং কোড কৰা ইয়াৰ মাজত কৰা নে গ্ৰাফডাল লাইনডালৰ ওপৰত কৰোঁ লাইনডালৰ ওপৰত যেতিয়া পইণ্টটো বিচাৰিবলৈ সুবিধা হয় মই যে 4,0 ক'লো আৰু তোমালোকে ক'লা নাই স্যাৰ এইটো 4,0 মই ক'লো 8,0 লগালগ ক'লা নাই সেইটো 8,0 কাৰণ আমি লেভেলিং কৰি ৰাখিছো গ্ৰাফডাল ড্ৰ কৰি কিন্তু ইয়াত যদি মই কওঁ 2.5 বিচাৰি উলিওৱা তোমালোকৰ দিগদাৰ হ'ব এক্স্যাক্টলি পইণ্টটো ফাইণ্ড আউট কৰোঁতে সেইকাৰণে ইন্টাৰসেক্ট ফৰ্মুলা দিলে তোমালোকে এই পইণ্টবিলাক লাইনডালৰ ওপৰতে পাবা সেইটো সুবিধা হয় যদি নিব নোৱাৰি তেতিয়া এই প্ৰচেছত লৈ যাবা দুটা পইণ্ট উলিয়াবতো লাগিবই ওকে ঠিক আছে সো আমি তেহলে মই আকবাৰ ৰিভিজনটা মাৰিছো প্ৰথম কথা হ'ল ইনইকুয়ালিটি কিটা ইকুয়াল দিলে নিবা ইন্টাৰসেক্ট ফৰ্মুলা নিবা যদি পাৰা যায় ইন্টাৰসেক্ট ফৰ্মুলা নিয়াৰ পিছত কেতিয়া ইন্টাৰসেক্ট ফৰ্মুলা নিবা যেতিয়া ৰাইট হ্যান্ড সাইডৰ কনস্ট্যান্ট কোয়ান্টিটিটো x আৰু y কোএফিচিয়েন্ট কিটা এক্স্যাক্টলি ডিভিজিবল হয় তেতিয়া ইন্টাৰসেক্ট ফৰ্মুলা নি পইণ্ট কিটা উলিয়াবা পইণ্ট কিটা উলিয়াই প্লট কৰিবা তালৈকে ঠিক আছে এটা আমি জয়েন কৰিম এটা স্ট্ৰেইট লাইন হয় জয়েন কৰিলে দুটা লাইন ইউজ কৰা যায় এটা হৈছে ডটেড আৰু এটা হৈছে কন্টিনিউয়াস দুটা লাইন ইউজ কৰি তোমালোকে পাইছা সো মন কৰিবা যদি স্ট্ৰিক্টলি লেস দেন বা লেস দেন ইকুয়াল থাকে কথাটো বেলেগ লেস দেন ইকুয়াল থাকিলে ইউ হ্যাভ টু ইউজ কন্টিনিউয়াস লাইন আৰু যদি স্ট্ৰিক্টলি লেস দেন বা স্ট্ৰিক্টলি গ্ৰেটাৰ দেন থাকে ইউ হ্যাভ টু ইউজ ডটেড লাইন সো আমাৰ লেস দেন ইকুয়াল আছে বা গ্ৰেটাৰ দেন ইকুয়াল থাকিলে আমি কি ইউজ কৰিম কন্টিনিউয়াস লাইন মই লাইনডাল ডাইৰেক্টলি জয়েন কৰিছো এটা বস্তু বুজি লোৱা লাহেকে তাৰছত বাকিটো তোমালোকে এই ভাগে থাকিলে হ'ব সো লাইনডাল ড্ৰ কৰিলো এটা কথাটো হ'ল তোমালোকে জানানে এই ইকুয়ালিটিৰ পৰা লাইনডাল আহিলে তাহলে লাইনডালৰ ওপৰত থকা প্ৰত্যেকটো পইণ্টে এক্স্যাক্টলি কিমান দিছে এই দিছে তোমালোকে চোৱা এই পইণ্টটো কিমান আছিল b পইণ্টটো তোমালোকে জানানে b পইণ্টটো 0.4 আছে ইয়াত বহাইছোন x ৰ জায়গাত 0 আৰু y ৰ জায়গাত 4 বহাইছোন কিমান পাইছা 8 তোমালোকে এই পইণ্ট কিমান পাইছা 8,0 তোমালোকে 8,0 বহাইছোন 8 + 0 ইকুৱেল কিমান পাইছা 8 তাৰমানে তোমালোকে জনাটো দৰকাৰ লাইনডালৰ ওপৰত থকা ইনফাইনাইট পইণ্টে এক্স্যাক্টলি 8 দিছে ইয়াতে ইকুৱেশ্যনটো লিখি লবা x plus twice y is equal to 8 so কি কৰিবা এক্স্যাক্টলি 8 দিব এটা তোমালোকে মোক কবা স্যাৰ আপুনি অকল 8 টো বিচাৰিলে নহব নহয় আপোনালোকে ইনইকুয়ালিটি চক 8 তকে সৰু ভ্যালু দিয়া পইণ্ট বিলাক লাগে তেতিয়াহলে 8 তকে সৰু ভ্যালু দিয়া পইণ্ট বিলাক ক'ত আছে এই পইণ্ট বিলাকে এক্স্যাক্টলি 8 দিব কিন্তু 8 তকে সৰু ভ্যালু দিয়া পইণ্ট বিলাক মোক ক'ত আছে চাম এতিয়া হেৰুবা কি কৰিবা তোমালোকে প্ৰথম চাবা যে লাইনডালৰ অৰিজিনৰ মাজেদি পাৰ হৈ গৈছে নেকি বলে অৰিজিনৰ মাজেদি পাৰ হৈ নাই যোৱা তোমালোকে কাম এটা কৰা যেটো ইনইকুয়ালিটি তোমালোকে লাইনডাল ড্ৰ কৰিছে তাৰ অৰিজিনটো বহাই দিয়া কিয় কৰিবলৈ কৈছো তাৰ কাৰণৰ এটা চোৱা x plus twice y is less than equal to 8 মই কলো 1,1 এ ইয়াক স্যাটিসফাই কৰিছে না এবাৰ চেক কৰা তাৰমানে x ৰ জায়গাত 1 বহাব লাগিব y ৰ জায়গাত 1 বহাব লাগিব 1 plus 2 equal to কিমান পালা 3 পালো 3 less than equal to 8 true or false true হয় এটা আমি জানো true হয় তাৰমানে 1,1 এ এই ইনইকুয়ালিটি স্যাটিসফাই কৰিছে মানে আমি কি কম যে এটা ইনইকুয়ালিটি স্যাটিসফাই কৰিবলৈ হলে সেই পইণ্টটো বহাই দিয়াৰ পিছত ইনইকুয়ালিটি ট্ৰু হ'ব লাগিব তেতিয়া আমি কি কম যে এই ইনইকুয়ালিটিৰ সলিউশনৰ ভিতৰত কিউ এটা আহিছে 1,1 ৰ সলিউশন হয় এটা তোমালোকে কোনবিলাক বিচাৰিব লাগে সেই পইণ্টবিলাক বিচাৰিব লাগে যেটি ইয়াক স্যাটিসফাই কৰে মানে ইনতকে সৰু হয় ঠিক আছে তেতিয়াহলে মই কাম এটা কৰো আমি ৰেন্ডমলি এটা পইণ্ট লওঁ পইণ্টটো তাত বহাই চাম এটা ফৰ এক্সাম্পল লাইনডাল অৰিজিনৰ মাজেদি পাৰ হৈ নাই যোৱাৰ কাৰণে তোমালোকে অৰিজিনটো এটা পইণ্ট হিচাপে লৈ লোৱা কেলে অৰিজিনটো লোৱা যায় জানা এটা x আৰু y টো 0 বেছি ক্যালকুলেশন কৰিব লাগে নাথাকে মানে আমি অৰিজিনটো লৈ ললো অৰিজিনটো লৈ তোমালোকে ইনইকুয়ালিটি বহাই দিয়া x plus twice y less than equal to 8 অৰিজিনটো যেতিয়া বহাই দিবা কিমান পাবা 0 plus 0 less than equal to 8 0 less than equal to 8 কিমান পালা 8 মোক কোৱাচোন ট্ৰু নে ফলস ট্ৰু তাৰমানে এই পইণ্টটোৱে এই ইনইকুয়ালিটি স্যাটিসফাই কৰি আছে তেনেহলে ইয়াৰ সলিউশন কি যিখিনিয়ে এইটতকে সৰু ভ্যালু দিব সেইখিনি অবিয়াসলি কবা এইফালে আছে 0,0 ফালে আছে তোমালোকে যদি বুজা স্যাৰ কি এনেকে কম পালে মই কম সো তোমাক কৈছে ফাইন্ড আউট অল দোজ পয়েন্টস হুইচ উইল স্যাটিসফাই দ্য ইনইকুয়ালিটি মানে এইটতকে সৰু ভ্যালু দিয়া সব পয়েন্টে ফাইন্ড আউট কৰা স্যাৰ সব পয়েন্ট ক'ত আছে মই নাজানো কিন্তু স্যাৰ মই এটা পয়েন্ট পাইছো তোমাক এই ওয়ার্ডটো ইউজ কৰিছে অল দা পয়েন্টস ইউ হ্যাভ টু ফাইন্ড ইট আউট মই কি কৈছা 0,0 বহাই দিলে স্যাটিসফাই কৰিলে আৰু ইনইকুয়ালিটি বিলাক যি পয়লা পয়েন্টে ইনইকুয়ালিটি স্যাটিসফাই কৰিব এইবিলাক এটা সলিউশন হয় তাৰমানে 0,0 কি পালা সলিউশন হয় তেতিয়াহলে আমাৰ ইনইকুয়ালিটি সলিউশনটো চাৰিফালে আছে বাকি বিলাক পয়েন্ট ক'ত আছে স্যাৰ আপুনি যদি কয় যে বাকি বিলাক পয়েন্ট ওপৰ ফালে আছে তেতিয়াহলে স্যাৰ আপুনি 0,0 টো ইগনোৰ কৰা লিখা হ'ব বাট ইউ হ্যাভ টু ফাইন্ড আউট ওয়ার্ড অল দা পয়েন্টস এখানে আমি মাছ বি কোনফালে সিলেক্ট কৰিব লাগিব 0,0 ফালে সিলেক্ট কৰিব এতিয়া মোক কোৱাচোন
মই যেতিয়া এৰো মাৰ্কটো দিম তোমালোকে কবা স্যাৰ আপুনি এইবিলাক পইণ্ট পালে যিবিলাক এক্স্যাক্টলি ইকুৱেল টু 8 দিয়ে সেইবিলাক লাইনডালৰ ওপৰত আছে আৰু 8 তকৈ সৰু দিয়াবিলাক লাইনডালৰ তললৈ গৈছে তাৰমানে উই হ্যাভ গট অল দোজ পইণ্টস হুইচ উইল স্যাটিসফাই দিস ইনইকুৱেলিটি মানে লাইনডাল আৰু লাইনডালৰ তলত থকা গোটেই এৰিয়াটোৱে এই ইনইকুৱেলিটি স্যাটিসফাই কৰে এতিয়া মই সেকেন্ডলৈ আহিম সেম প্ৰসিডিউৰ চোৱা এটা বুজি পালে সাফিসিয়েন্ট এটো কি কৰিছিলা ইকুৱেল দিলে দিলা ইন্টাৰসেক্ট ফৰ্মুলা দিলা পইণ্ট গিটা দিলা প্লট কৰিলা দুটা নতুন লাইন আহে ডটেড আৰু কন্টিনিউয়াস ইকুৱেল সাইন আছিল নাই কন্টিনিউয়াস সাইন গল ইকুৱেল টু 8 পালা লেস দেন 8 খিনি জানিবৰ কাৰণে কি পুট কৰে সদায় 0,0 পুট কৰি চেক কৰি লবা স্যাটিসফাই কৰিলে 0 ৰ ফালে নকৰিলে 0 ৰ এগেইনষ্ট এটা আমাৰ 0 স্যাটিসফাই কৰিছিল সেইকাৰণে 0 ফালে আহে এটা সেম প্ৰসিডিউৰ মই ইয়াৰ কাৰণে এপ্লাই কৰো তোমালোকে জাস্ট খালি চোৱা মই কি কৰিম প্ৰথমতে তাক ইকুৱেল দিলে কনভাৰ্ট কৰিম 5x plus twice by less than sorry equal to কিমান পালা 12 এটা 12 to 2 আৰু 3 এ ডিভিজিবল হয় নহয় এক্স্যাক্টলি হয় ইন্টারসেক্ট ফৰ্মুলা দিব পাৰিব না তেতিয়া সো কি পাবা x by 4 plus y by 6 is equal to 1 দুটা পইণ্ট পাইছা এটা পইণ্ট কিমান 4,0 এটো c পইণ্ট আৰু d পইণ্ট কিমান পালা 0,6 1 2 3 4 5 6 এটো d পইণ্ট So dotted or continuous then দুটা অপশন আহিলে dotted or continuous এটা dotted হলে continuous হ'ব continuous নাই আমি জয়েন কৰিম এবাৰ বুজি পালে তোমালোকৰ মানে মই এইখিনি কেলে ইমানকে কৈ আছো তাৰমানে এইটো বস্তু বুজি পালে ওয়ার্ড প্ৰবলেমটো মই পটককে ঠিক কৰি দিব পাৰিম ওয়ার্ড প্ৰবলেম মই জাস্ট খালি ফৰ্মেশন মই কৰিম ইয়ালৈকে ফৰ্মেশন কৰিম বাকি তোমালোকে নিজে কৰিবা সো আমি তেতিয়া টাইম বেছি নালাগে মানে তোমালোকৰ টেনচন লব সেইকাৰণে বুজিব ট্ৰাই কৰাই হৈ গল এটা তোমালোকে কোনবিলাক ভ্যালু পালা লাইনডালৰ ওপৰত কোনবিলাক ভ্যালু আছে 5x plus twice y is equal to কিমান পাইছা 12 মানে যিবিলাক পইণ্টে এক্স্যাক্টলি 12 দিছে সেইবিলাক পাই থৈছো তাৰ কাৰণে চেক কৰি চাব পাৰা এই পইণ্টটো আছে 4,0 x ৰ জেগাত 4 আৰু y জেগাত 0 বহাইছাছো 4 is 12 আচ্ছা 12 পাইছে নাই তাৰমানে এই লাইনডালৰ ওপৰত থকা বিলাকে এক্স্যাক্টলি ইকুৱেল ভ্যালু দিয়ে এই তোমালোকক কল ইকুৱেল ভ্যালু বিলাক দিলে নহব নহয় 12 তকৈ সৰু ভ্যালু দিয়া পইণ্ট বিলাক লাগিব নহয় আমি কি কৰিম সাম লাইনৰ অৰিজিনৰ মাজেৰে কৈছে নেকি যোৱা নাই অৰিজিনটো পুট কৰি দিয়া ইনইকুৱেলিটি যদি মই অৰিজিন পুট কৰি দিও চোৱাচোন 0 plus 0 less than equal to 12 true or false true তামানে 0,0 to ইয়াৰ সলিউশন হয় এখানে ইয়াৰ সলিউশন তো যদি 0,0 তাহলে তার সলিউশন রিজনটো কেনি যাব সেখানে যাব টুয়ার্ডস দা অরিজিন টার্গেট লিস্ট গম পালা আউট আবার ড্র কৰিব লাগে নাই এটো ইকুৱেলিটি কনভার্ট কৰিলে কি হয় x 0 x 0 কোনটা এক্সিস y এক্সিস এটা দেখো বাউন্ডারি দিলে y 0 কোনটা এক্সিস x এক্সিস এফালে পাই গলো আৰু তোমালোকে গম পাইছা না x পজিটিভ y পজিটিভ মানে ফার্স্ট কোয়াড্রেন্ট এটা সব তোমালোকে নিজে ভাবা মোক এতিয়া কোনটো এৰিয়া লাগে কমন এৰিয়া বুলি ক'লে তোমালোকে গম পাইছা সেকেন্ড থাৰ্ড আৰু ফৰ্থত নাহে কেলে নাহে স্যাৰ এই ৰেসিপিটো সকা গবনি x আৰু y হলে পজিটিভ হ'ব লাগিব কিন্তু তোমালোকে মনত ৰাখিবা এৰিয়া মাস্ট বি লাইন ইন দা ফার্স্ট কোয়াড্রেন্ট সেকেন্ড আৰু থাৰ্ড ফৰ্থত আহিবই নোৱাৰে যদি আহিছে তেন্তে তোমালোকৰ ভুল হৈছে ওকে ওয়েট এটা মই কমন সলিউশন উলিয়াম তোমালোকে চাবা এই প্ৰশ্নটো আমাৰ কমন সলিউশন হয় নেকি প্ৰথম কথাটো হ'ল নহয় নিজে চোৱা এই পোরশনটো কাৰ বাউন্ডেড এৰিয়া হয় কাৰ কোনবিলাক লাইনে ওভাৰল্যাপ কৰিছে অকল এই লাইনডালে ওভাৰল্যাপ কৰিছে ইয়াৰ এৰিয়া হয় এখানে এটো অকল নহব আমাৰ এটো পোরশন নহয় আমি কাটি দিছো এটা মোক কোৱাচোন এই পোরশনটো হ'ব পাইনি এটো ই কাৰ এৰিয়া অকল এই লাইনডালৰ এৰিয়া ইয়াৰ নহয় নহয় ইয়াৰ এৰিয়াৰ তলফালে আছে এখানে এটো আমাৰ এৰিয়া হ'ব নোৱাৰে আৰু এই এটো আমি নেজাওই তোমালোকে গমে পাইছা কি হ'ব না লাগে এটো চোৱা ভালকে চালে দেখিবা এই পোরশনটো ইয়াৰো এৰিয়া হয় এটা আছে এটা এৰিয়া তলফালে আছে তাহলে ওভাৰ এইটো কভাৰ কৰিছে আৰু ইউ কভাৰ কৰিছে চোৱা দেখিছানে সো আমাৰ সলিউশন ৰিজন কোনটো পালা দা শেডেড ৰিজন ইজ দা সলিউশন ৰিজন যেটো আমি শেডেড ৰিজন পালা সেকেন্ড গুণা তোমালোকে কমন সলিউশন ৰিজন পালা তাৰমানে কি হ'ল জানানে আমি কোনবিলাক পইণ্ট ফাইন্ড আউট কৰিছো আমি সেইবিলাক পইণ্ট ফাইন্ড আউট কৰি উলিয়ালো ইনফাইনাইট নাম্বাৰ পইণ্টছ আছে যিবিলাকে ফার্স্ট ইনইকুয়ালিটি আৰু সেকেন্ড ইনইকুয়ালিটি দুইটাকে একেলগে স্যাটিসফাই কৰি দিব তোমালোকে ৰেন্ডমলি এটা পইণ্ট আনা দেখিবা ইয়াকো স্যাটিসফাই কৰিছে ইয়াকো স্যাটিসফাই কৰিছে কিন্তু ইয়াক আনাছোন তাৰ নকৰিবলৈ আছে but if we consider any point from here in this shaded portion it will satisfy both the inequality at the same moment তালৈকে ঠিক এক মিনিট তোমাক কৈছে তাৰমানে কি গম পালা এই ইয়াৰ এই ফাংচনটোৰ মিনিমাম ভ্যালুটো উলিয়াবৰ কাৰণে তোমালোকে x বুলি ক'বা কনসিডাৰ কৰিবা জানা অকল ফাৰ্স্ট কোৱাড্ৰেন্ট প্লিজ আমি ইনিশিয়ালি কৈছো সেইটো নহয় গোটেই ফার্স্ট কোয়াড্রেন্ট মানে লাগে অকল এই পোরশনটো বা ললে হ'ল x ক আৰু লিমিটেড কৰি দিলে চোৱা এতিয়া মন কৰিবা তোমালোকে এৰিয়াটো পোৱাৰ পিছতে তাৰ কৰ্নাৰ গিটা আইডেন্টিফাই কৰিব লাগে তাৰমানে কৰ্নাৰ পইণ্ট সিটি মেথড বুলি এটা মেথড আছে কৰ্নাৰ পইণ্ট মেথড একৰ্ডিং টু কৰ্নাৰ পইণ্ট মেথড কি হয় জানানে এটা ফাংচনৰ ম্যাক্সিমাম ভ্যালুৱে হওক বা মিনিমাম ভ্যালুৱে হওক সদায় কৰ্নাৰত লাইজ কৰে
মাকোবাৰ কৈছো কৰ্নাৰ পইণ্ট মেথডটো কি হয় একৰ্ডিং টু কৰ্নাৰ পইণ্ট মেথড এটা ফাংচন তাৰ ম্যাক্সিমামই হোক বা মিনিমামই হোক হলে কোড লাইজ কৰে কৰ্নাৰ লাইজ কৰে বেলেগত নকৰে ম্যাক্সিমাম বুলি ক'লে কোনবাটা কৰ্নাৰ ভিতৰতে কোনবাটা দিব আৰু মিনিমাম বুলি ক'লে কৰ্নাৰ গিটাৰ ভিতৰতে কোনবাটা দিব সো নাও যেতিয়া আমাৰ এৰিয়া এইটো হয় তেনে হাউ মেনি কৰ্নাৰ পইণ্টছ are there 1 2 3 4 তেতিয়াহলে তোমালোকে ম্যাক্সিমামে উলিয়া হোক বা মিনিমামে উলিয়া হোক ন ইহঁতৰ সাইডৰ ভিতৰত কোনবাটা পইণ্টে দিব সেইকাৰণে ফাৰ্স্ট অফ অল আমি কৰ্নাৰ পইণ্ট উলিয়াব ট্ৰাই কৰিম তোমালোকে দেখিছাই কৰ্নাৰ পইণ্টছ are কি পালা এটা অৰিজিন 0,0 দেখিছাই এটা সি কিমান হ'ব 4,0 এটা কি পাইছা বি 0,4 অনুমান কৰিব পাৰিছা কিজান কৰ্নাৰ পইণ্ট বুলি সব নলবা আৰু তোমালোকৰ যিটো এৰিয়া পাইছা সেই এৰিয়াটো কৰ্নাৰ পইণ্ট কিটা লোৱা এটা দুটা তিনটা চাৰিটা কিন্তু ইন্টাৰেস্টিং কথা এইটো পইণ্টটো আমি নাজানো এইটো পইণ্ট কোডে গলো কাৰণ লাইনৰ ওপৰতে আছিল আমি ড্ৰ কৰোতে দেখিছো এইটো 0,0 এইটো আমি পইণ্ট ড্ৰ কৰোতে দেখিছো কিন্তু এইটো পইণ্ট দেখা নাই নহয় সো এইটো কাৰ ইন্টাৰসেক্টিং পইণ্ট বাৰু এই পইণ্টটো কেনেকৈ উলিয়াবা এইটো বিষয়ে তোমালোকে জানা এই পইণ্টটো পাবৰ কাৰণে তোমালোকে এইটা লাইনৰ ইকুৱেশ্যন সলভ কৰা ঠিক আছে আমি সলভ কৰি কি পইণ্টটো উলিয়াই দিম মই ৰহ সলভে কৰি দিছো যেটো কোৱেশ্যনটো টোটালি কৰি দিছো x + twice y = 8 3x + twice y = 12 so obviously মই যে মাইনাস কৰি দিও এটো তোমালোকে twice x = 4 পালা so x = কিমান আহিলে 2 x = আমি 2 পালো আৰু x = যদি মই 2 বহাই দিও তেতিয়া হলে y = 3 পাবা কেলে সিম্পলিফাই কৰো এটো যদি মই 2 বহাই দিও ইফালে 8 - 2 6 আৰু y = তোমালোকে 3 পালা তাৰ মানে x = 2 আৰু y = 3 পালো সো এই পইণ্টটো নাম পালে তেতিয়া হলে 2,3 এটো মই e বুলি ললো 2,3 সো একৰ্ডিং টু কৰ্নাৰ পইণ্ট মেথড তাৰমানে তোমালোকৰ এই ফাংচনটোৰ ম্যাক্সিমামে হোক বা মিনিমামে হোক এহেতি কিটা কোনবাটা দিব কোনটো দিয়ে মই নাজানো সো তেনে আমি কাম এটা কৰিম এখন টেবুল বনাম লাষ্ট টেব আমি কি কৰিম এখন টেবুল বনাম টেবুলখনত এফালে থাকিব cp that means কৰ্নাৰ পইণ্ট আৰু এফালে থাকিব ফাংচনটো z = -3x + 4y so first corner point আছিল 0,0 second to আছিল c 4,0 third to আছিল b 0,4 আৰু fifth to আছিল a 2,3 okay finished so আমি কি কৰিম এতিয়া যেটো ভ্যালু হয় এটো ভ্যালু তোমালোকে উলিয়াই দিবা so 0,0 বহালে তোমালোকে z = 0 পাইছা যদি মই 4,0 বহাও z = -12 পাবা z = কিমান পাবা 16 আৰু z = কিমান পাবা এটো পালো -6 + 12 সো आंसर কিমান পালা 6 ওকে এটা মন কৰা ইয়াৰ বাহিৰত নাযায় তাৰমানে তোমালোকে জানানে এটা ফাংচনৰ ম্যাক্সিমাম বা মিনিমাম ভ্যালু হলে কৰ্নাৰ পইণ্ট লাইজ কৰে কৰ্নাৰ পইণ্টে মেথডটো আমাক কৈ থৈ গৈছে এটা মোক কোৱাচোন তোমালোকৰ z টো কি ভ্যালু লাগে মিনিমাম এই গুটেইটা ভ্যালুটা মিনিমাম ভ্যালু কোনটো -12 নহয় 0 -12 to 0 को সৰু হয় so that means তোমালোকে ক'বা z = -12 is the minimum value খালি তাৰ কাৰণে x কি হ'ব লাগিব 4 আৰু y কিমান হ'ব লাগিব 0 এটা পইণ্ট 4,0 তাৰমানে তোমালোকে 4,0 that means এইটো পইণ্টতে ফাংচনটোৰ মিনিমাম ভ্যালু আছে এতিয়া মন কৰিবা যে তোমালোকে এই ইনফাইনাইট পইণ্টৰ ভিতৰত তোমালোকে ৰেন্ডমলি যিকোনো এটা পইণ্ট লৈ লোৱা কেতিয়াও -12 তকৈ সৰু হৈ নোপোৱা কি -12 তকৈ হয় ডাঙৰ হৈ দিব so very simple procedure যদি মোক এটো মিনিমাম দি যদি ম্যাক্সিমাম দিলে হেন procedure will remain same গুটে procedure same থাকিব খালি তোমালোকে ম্যাক্সিমাম ভ্যালু লিখিব লাগিব পজিশন ইজ ম্যাক্সিমাম ভ্যালু z = 16 ইজ ম্যাক্সিমাম so মই গুটে সিস্টেমটো আকবাৰ ৰিকল কৰিছো যেটো মই ওয়ার্ড প্ৰবলেম হলে গৈ আছো প্ৰথমতে কি কৰিবা কোৱেশ্চনটোৰ মিনিংটো হৈছে ফাংচনটোৰ ম্যাক্সিমাম ভ্যালু বা মিনিমাম ভ্যালু উলিয়াব দিব কিন্তু অপটিমাল সলিউশন বুলি জনা যায় এতিয়া উলিয়াবৰ কাৰণে তোমালোকে ক'বা যে x আৰু y ভ্যালু লিমিটেড নহয় সেইকাৰণে আমি এক্স্যাক্টলি ম্যাক্সিমাম মিনিমাম বুলি ক'ব নোৱাৰিম কিন্তু এই সাবজেক্টটা কনস্ট্যান্টস মানে ৰেস্ট্ৰিকশন খিনি দি দিয়ে ৰেস্ট্ৰিকশন খিনি কেনেকৈ দিছে সো তোমালোকে ৰেস্ট্ৰিকশন খিনি মতে তোমালোকে গ্ৰাফটা ড্ৰ কৰা ড্ৰ কৰি জানে কি কৰিব লাগে প্ৰথমে ইকুৱেলিটি নিবা ইন্টাৰসেপ্ট ফৰ্মুলা নিব লাগে পইণ্ট কিটা উলিয়াই প্লট কৰিবা প্লট কৰি দুটা লাইন থাকে এটা ডটেড আৰু এটা কন্টিনিউয়াস চাই লবা ডটেড মানে কন্টিনিউয়াস হয় প্ৰত্যেকটা লাইন ড্ৰ কৰাৰ পিছত মন কৰিবা এই কন্ডিশনটো আছে না এবাৰ চাই লবা তোমালোকে বুকত চালে দেখিবা প্ৰত্যেকটো কোৱেশ্চনতে এই কন্ডিশনটো দিয়া আছে মানে এৰিয়া হলে ফাৰ্স্ট কলমতে ৰাখিবা সো এৰিয়াটো প্লট কৰাৰ পিছত প্ৰথমতে কাম হ'ব কৰ্নাৰ পইণ্ট কিটা উলিওৱা কাৰণ আমি কৰ্নাৰ পইণ্ট মেথড ইউজ কৰিবলৈ গৈছো কৰ্নাৰ পইণ্ট কিটা উলিয়াই লবা এইবিলাকটো ডাইৰেক্ট দেখিবা এই পইণ্ট উলিয়াবৰ কাৰণে চাবা কাৰ ইন্টাৰসেক্টিং পইণ্ট দেখিছা নাই এইগিটা লাইনৰ ইন্টাৰসেক্টিং পইণ্ট লাইনৰ ইকুৱেশ্যন আছে সলভ কৰিবা পইণ্ট আহিব টেবুল বনাবা আনসাৰ আহিব
তাকে খালি মেনশন কৰিবা তোমালোক কেলে লাকি এনাফ বুলি মই কৈছো তোমালোকে এইটো সব বাউন্ডেড এৰিয়া নহয় তোমালোকৰ নেক্সট কোৱেশ্চন আছে আনবাউন্ডেড এৰিয়া আনবাউন্ডেড এৰিয়া মানে এৰিয়াটো এনেকুৱা জায়গাত গুচি আহে এনেকুৱা জায়গাত এইটো কোৱেশ্চন পালা তোমালোকে এইটো কোৱেশ্চন তোমালোকে কি মেথড ইউজ কৰিবলৈ গৈছা কৰ্নাৰ পইণ্ট মেথড সো একৰ্ডিং টু কৰ্নাৰ পইণ্ট তোমালোকে গোটেইটা কৰ্নাৰ পইণ্ট জানিব লাগিব তোমালোকে কৰ্নাৰ পইণ্ট কেনে গম পাইছা এটা দুটা আৰু তিনিটা গম পাইছা এই এৰিয়াটোৰ বাকিটো বাউন্ডাৰীটো তোমালোকে নাজানা বাকিটো বাউন্ডাৰী নাজানা তোমালোকে আৰু বাকি কৰ্নাৰ পইণ্ট আছে যদিও নাজানা সো সেইকাৰণে তোমালোকে এক্স্যাক্টলি সলিউশনটো দিব নোৱাৰি কাৰণ তোমালোকে এৰিয়াটোৰ ম্যাক্সিমাম বা মিনিমাম ভ্যালু দিবৰ কাৰণে গোটেইটা কৰ্নাৰ পইণ্ট থকাটো জৰুৰী গোটেইটা কৰ্নাৰ পইণ্টৰ পৰা ভ্যালু উলিয়াম তাৰপিছত আমি জাস্টিফাই কৰিম হুইচ ইজ ম্যাক্সিমাম এণ্ড হুইচ ইজ মিনিমাম যদি তুমি কৰ্নাৰ পইণ্ট কিটাই নাজানা তোমালোকে এক্স্যাক্টলি এইটোৱে ম্যাক্সিমাম ভ্যালু বা এইটোৱে মিনিমাম ভ্যালু বুলি ক'ব নোৱাৰিম সেইটো আনবাউন্ডেড সলিউশনৰ ডাঙৰ ড্ৰবেক আছে সেইটো তোমালোকৰ এতিয়া কোৰ্সত নাই সেইটো ডিসকাস কৰিব নালাগে সো ভেৰি সিম্পল প্ৰসিডিউৰ তাৰমানে 6 মাৰ্কছ কৰা তোমালোকৰ কাৰণে ইজিয়ে হৈ আছে ঠিক আছে এটা মই এটা ওয়ার্ড প্ৰবলেম ডিসকাস কৰিবলৈ গৈছো কাৰোবাৰ কিবা ডাউট আছে যদি সুধিব পাৰা ঠিক আছে সুধিব পাৰা কাৰোবাৰ কিবা ডাউট আছে